ডিগবৈ নগৰ সমিতিৰ এখন জাননী পোৱাৰ পাছতে পদপথৰ কাষত দীৰ্ঘদিনৰ পৰা ব্যৱসায় চলাই যোৱা একাংশ ব্যৱসায়ীৰ মাজত হাহাকাৰময় পৰিৱেশ। ডিগবৈ মুলিয়াবাৰীস্থিত নগৰ সমিতিৰ কাৰ্যালয়ৰ নিচেই কাষতে পদপথত দীৰ্ঘদিনৰ পৰা একাংশ থলুৱা ব্যৱসায়ীয়ে থলুৱা শাক-পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছিল। ডিগবৈ নগৰ সমিতিয়ে আগন্তুক ২৭ জুলাই তাৰিখৰ পৰা থলুৱা ব্যৱসায়ীসকলক পদপথৰ কাষত চলাই যোৱা ব্যৱসায়ীস্থলী এৰিবলৈ জাননী প্ৰদান কৰাৰ পাছতে থৰকাচুটি হেৰুৱাইছে ক্ষুদ্ৰ থলুৱা ব্যৱসায়ীসকলে। তেনেকৈ বুলি দিছে, ইয়াত মানে ট্ৰেফিক জাম হয় অলপমান, সেইটো কাৰণে ৰাস্তা ভিৰ ভাড়া লাগে, সেইটো কাৰণে নে ৰাস্তাটো অলপ বহল কৰিব বুলি শুনি আছিলোঁ নে, সেইটো কাৰণেও হয়তো এইবিলাক ছাইডবিলাক ভাঙিবৰ কাৰণে এলাউন্স কৰিছিলে মানে দুদিনমানৰ আগত মানে আপোনালোকক নটিচ এতিয়া নগৰ সমিতিয়ে দিছে? সেইটো টাউন কমিটিয়ে দিছে। টাউন কমিটিয়ে দিছে আৰু এলাউন্সো কৰিছিলে এইটো ৰাস্তাটো কিনাৰত যিমান ঘৰবিলাক দোকান তেনেকৈ বনাই লৈছে সেইবিলাক ভাঙি দিবৰ কাৰণে। সেইটো কালি পাইছোঁ। সেই নটিচখন কোনে দিছে? টাউন কমিটিয়ে দিছে। কিহৰ কাৰণে কিবা আপোনালোকে গম পাইছে নাই? নটিচখন কিহৰ বিষয়ে? কিমান দিনৰ পৰা আচলতে আপোনালোকে এই ঠাইত দোকান লগাই আছিল? বহুত বছৰৰ পৰা, আৰু মোৰ প্ৰায় এতিয়া 1 বছৰ লগভগ হৈ গৈছে। কিমান সংখ্যক দোকান এনেকৈ ৰাস্তা কাষতে আচলতে লগায়? টেকেৰী, কঁঠালগুৰি, মিহলতি, টেঙেৰী চবৰ পৰাই আহোঁ আৰু এইখিনি কৰি চলিছোঁ। ল'ৰা ছোৱালী পোহপাল দি আছোঁ, পঢ়াই আছোঁ। এতিয়া যদি দোকান নলগাওঁ আমি কি কৰি খাম? কিমান দিন হ'ল আপুনি দোকান দিয়া? মই ইয়াত 9 মাহ হ'ল। থলুৱা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ দাবী, নগৰ সমিতিয়ে প্ৰদান কৰা নিৰ্দেশনাত উক্ত স্থান ত্যাগ কৰাত কোনো দ্বিমত নাই যদিও আন কোনো ঠাইত শাক-পাচলি ব্যৱসায় চলাই নিয়াৰ ক্ষেত্ৰতো ব্যৱস্থা কৰি দিবলৈ দাবী জনাইছে। ডিগবৈৰ পৰা হিৰণ্য ৰাজবংশীৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া-শুনা কৰাৰ বয়স, খেলা-ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।